Hello everyone, welcome back to my YouTube channel Jana's Lifestyle. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। বহুত দিন হ'ল আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিব পৰা নাই, সেইকাৰণে ভাবিলোঁ আজি এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ। আমি আজি সন্ধিয়া দোকানত আহিছোঁ কাৰণ আমাৰ বস্তু কিছুমান ল'ব আছে আৰু কি বস্তু লওঁ সেইবোৰ আপোনালোকক দেখাই আছোঁ। বহুতখিনি বস্তু লোৱা হৈছে, ভালেখিনি, আৰু বস্তুবোৰ কিহৰ কাৰণে লৈছোঁ সেইটো আপোনালোকক ক'ম, তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আমাৰ ওচৰত থকা দোকানবোৰৰ ভিতৰত মানে এইটো দোকানেই বেছি ভাল। মানে আমাৰ কিবা ল'ব লগা হ'লে আমি ইয়াতে আহোঁ। তো ইয়াৰ পৰা আমি কি ল'লোঁ, ইয়াৰ পৰা লৈছোঁ কেক, তাৰপিছত নাৰিকলৰ বিস্কুট, ব্ৰেড, চানা, মিঠাই, পেটিছ, চকলেট, তো আৰু কিবা লৈছিলোঁ। মানে ভালেখিনি বস্তু লোৱা হৈছিল দোকানখনৰ পৰা, কিন্তু মোৰ বৰ্তমান মনত অহা নাই যিহেতু কেইদিনমান হৈ গ'ল। তো যিখিনি মনত পৰিছে সেইখিনিয়ে কৈছোঁ। তো আমি এখন দোকানৰ পৰা মুঠ 600 টকামানৰ বজাৰ কৰিলোঁ, আৰু এয়া আমাৰ হাতত বজাৰ দুখন পলিথিনত, এটা মই লৈছোঁ আৰু এটা আণ্টিয়ে লৈছে। এখন দোকানৰ পৰা বজাৰ হৈ গ'ল, এতিয়া আমি যাই আছোঁ বেলেগ এখন দোকানত। আৰু কি লওঁ সেইটো আপোনালোকক কৈ আছোঁ, আৰু কিহৰ কাৰণে লৈ আছোঁ এইবোৰ বস্তু মই সেইটোও ক'ম আপোনালোকক। মানে লাষ্টত চাই থাকক, আপোনালোকে গমেই পাব। আমি ইয়াতে ল'ব আহিছোঁ কেইখনমান ডিছপ'জেবল প্লেট, মানে আমাক প্লেট লাগে। তো ফাৰ্ষ্টতে এনেকুৱা দিলে, কিন্তু এইবোৰ সৰু হয়, সৰু হ'ব, সেইকাৰণে নল'লোঁ। বেলেগ এতিয়া ডাঙৰ দিব দিছোঁ। আমি এতিয়া এইখনে লৈ ল'লোঁ, মানে বেলেগ নাছিলে ডাঙৰ, এইটোৱে ল'লোঁ। তাৰপিছত এতিয়া আমি আকৌ বেলেগ এখন দোকানত যাম। আমি এতিয়া বেলেগ এখন দোকানত আহি গ'লোঁ, আৰু ইয়াৰ পৰা আমি 2 পেকেট গাখীৰ লৈ লৈছোঁ আমুলৰ। আমি এতিয়া ল'ম চিপছ, মানে আমাক চিপছো লাগে বহুতকেইটা। তো ইয়াতে আমি আংকল চিপছ লৈছোঁ, পটেটো ক্ৰেকাৰ্ছ আৰু লেজৰ মানে কেইটামান কালাৰ লৈছোঁ, ৰেড, তাৰপিছত ব্লু, এনেকুৱা মানে একে টাইপৰ লোৱা নাই, গোটেইখিনি বেলেগ বেলেগ লৈছোঁ। আৰু এইখিনি লোৱা হৈ গ'ল, আৰু ইয়াতে পানী আনি থৈ দিয়া হৈছিলে। এইটো হৈছে পিছদিনাখন ৰাতিপুৱা আমি বহুত সোনকালে উঠিছোঁ, মানে 3টামান বজাতে উঠিছোঁ। উঠি কিনে গা পা ধুই নামাজ পঢ়ি আম্মাই কিবা খোৱা বস্তু বনাইছে তাতে লৈ যোৱাৰ কাৰণে, আৰু ময়ো চাহ বনালোঁ তাতে লৈ যোৱাৰ কাৰণে ফ্লাক্সত ভৰাই কিনে। এইখিনি গোটেইখিনি কৰি কিনে তাৰপিছত আমি ৰেডি হৈ গ'লোঁ। এতিয়া 5:30মান বাজিছে, এতিয়া আমাৰ গাড়ী আহি ৰেডি হৈছে। তো আমি গাড়ীত বহি ল'লোঁ, এতিয়া আমি গৈ আছোঁ। আমি ক'ত যাই আছোঁ সেইটো আপোনালোকক কোৱাই হোৱা নাই। তো আমি গৈ আছোঁ আজি শ্বিলং। বহুত দিনৰ পৰা শ্বিলং যাম বুলি ভাবি থাকোঁ, কিন্তু যোৱা নহয়। টাইমৰ কথা আছে, বহুত কথা, সেইকাৰণে যোৱা নহয়। কিন্তু এইবাৰ হঠাতে প্লেনিংটো বনোৱা হ'ল, আৰু ভালো লাগি আছে, বহুত ভাল লাগি আছে। শ্বিলং গৈ আছোঁ কাৰণ মই কোনোদিনো যোৱা নাই, এবাৰ ফাৰ্ষ্ট টাইম যাম। তো বহুত ভাল লাগিছে যাই কিনে। আপোনালোকে ভিডিঅ'টো চালে গম পাব, লাষ্টলৈকে চাই থাকক। তো আমি মুঠ 7জন গৈ আছোঁ শ্বিলঙত, মানে আমাৰ ফেমিলিটো, মানে মই, আম্মা, আব্বা, ভাইটি আৰু এটা ফেমিলি আছে। তো আণ্টিহঁতো গৈ আছে আমাৰ লগত। ভাল লাগিছে, বহুত এনজয় কৰিছোঁ, মানে ভাবাতকৈ বেছি ভাল লাগিছে। গোটেই ৰাস্তাটো এনজয় কৰি গৈছোঁ। আমি আহি অলপ দূৰ পালোঁ, কিন্তু এতিয়া আমাৰ ভোক লাগি গ'ল কাৰণ আমি ৰাতিপুৱা একো খাই অহা নাই, আৰু যিহেতু বহুত ৰাতিপুৱা অহা হৈছে সেইকাৰণে ভোক লাগিছে। তো ড্ৰাইভাৰে গাড়ী ছাইড কৰি কেনে এক জেগাত ৰখাই দিছে। এতিয়া আমি খাই আছোঁ। মই যে চাহ বনাই লৈ আহিছিলোঁ সেইখিনি, আৰু কাপখিনি মানে আণ্টি আনিছিলে, আণ্টিৰ ঘৰতে আছিলে, সেইকাৰণে কাপখিনি কিনিব লগা হোৱা নাই, আৰু বাকী গোটেইখিনি কিনিছোঁ। তো কালি যে দোকানত গৈছিলোঁ আপোনালোকক দেখাইছিলোঁ, যিখিনি বস্তু কিনিছিলোঁ সেইখিনি ইয়াতে মানে আমি লৈ অহাৰ কাৰণে কিনিছিলোঁ। তো এতিয়া আমি এইখিনি চাহ খোৱা হৈ গ'ল, এতিয়া আমি চিপছ খাই আছোঁ চবেই মিলি কিনে। খোৱা হৈ গ'ল আমাৰ, এতিয়া আমি আকৌ যাই আছোঁ। মনটো অলপ বেয়া হ'ল কাৰণ বৰষুণ দি আছে, মানে বহুত বৰষুণ আছে বাহিৰত। এনেই আমাৰ ইফালে ৰ'দে দি আছিলে, কিন্তু মানে আমি যোনদিনাখন আহিলোঁ সেইদিনাখন ৰাতিপুৱা উঠিছোঁ যে, উঠি চাওঁ অলপ বৰষুণ দিছে, মানে কিনকিনীয়াকৈ, আৰু অলপ ঠাণ্ডাও পৰিছে। আৰু শ্বিলঙততো এনেও ঠাণ্ডাই হয়, অলপ পিছে বৰষুণ দিয়ে। তো সেইকাৰণে অলপ বেয়া লাগিছিল যে মানে আমি ফটো চটো ক্লিক কৰিব পাৰিম নে নাই, কিন্তু মনটো বেয়া লাগিল। আৰু মন বেয়া কৰি একো লাভ নাই, কাৰণ গুচি আহিছোঁ এতিয়া, আৰু উপায় নাই। তো চাওঁ কি হয়, বৰষুণ এৰিব পাৰে। তো ব'লক আমি গৈ থাকোঁ এতিয়া। তো ইয়াৰে মানে জাগাৰ কথানো কি ক'ম আপোনালোকক, ৰাস্তা চাস্তা গোটেইখিনি বহুত ধুনীয়া, আৰু ইমান চাফা পৰিৱেশ ইয়াৰে। আমাৰ তাতে এনেকুৱা নহয়ে, আমাৰ তাতে বহুত লেতেৰা, মানে ইমান ধুনীয়া জেগা নায়েই তাতে। তো ইয়াতে আহিলে বহুত ভাল লাগিল। তো আপোনালোকে যোনে গৈছে তেওঁলোকেতো গম পায়েই কিমান ভাল লাগে ইয়াতে আহিলে। তো গোটেইখিনি চাই গৈ আছোঁ, ভাল লাগিছে। ইয়াৰে জেগাবোৰৰ কথা যিমানে তাৰিফ কৰিম সিমানেই মানে কম হৈ থাকিব। বহুত ভাল লাগে, মানে ধুনীয়া, মানে বহুত বেছি ধুনীয়া জেগা হয়। তো আপোনালোককতো গোটেইখিনি মানে ভিডিঅ' কৰি দেখুওৱা সম্ভৱ নহয়, তথাপিও মই যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ। আৰু আমি মানে ফাৰ্ষ্ট টাইম ক'ত গ'লোঁ সেইটোও দেখাই আছোঁ, তো ভিডিঅ'টো চাই থাকক। আৰু গোটেই ৰাস্তাই চাওক বৰষুণ দিয়ে আছে, কিনকিনীয়াকৈ অলপকৈ বৰষুণ দিয়ে আছে।
মানে কেতিয়াবা অলপ কমে আকৌ দিয়ে, মানে এনেকৈ গোটেই ৰাস্তা মানে বৰষুণ দিয়ে আছে। আৰু আমাৰ যাওঁতে প্ৰায় 4 ঘণ্টা লাগিছে, প্ৰায় মানে 4 ঘণ্টা লাগিছে। আৰু এইখিনি চালে বহুত ভাল লাগে। চাওক ইয়াতেও বহুত ওপৰত হয় আৰু তলত যিকোনো ঘৰ চৰ আছে এইবোৰ দেখা পায়। তো আমি এতিয়া ফাৰ্ষ্ট টাইম যাম লাইটলুমত। আৰু এতিয়া চাওক লাইটলুমৰ ফালে গৈ আছোঁ। আৰু লাইটলুমত যোনে যোনে আহিছে তেওঁলোকে গমেই পায়। চাওক ইয়াতে বৰষুণ দি থাকিলে কেনেকুৱা মানে আন্ধাৰ টাইপ হৈ যায় আৰু কুঁৱলী পৰা যেন লাগে। মানে এইটো কুঁৱলীয়ে নে কি ডাৱৰে মই ভালকৈ গম নাপাওঁ, কিন্তু মানে বগা বগা গোটেইখিনি, অলপ গাড়ী চলাবলৈ অলপ ৰিক্স হয়, মানে দেখা নাপায় ভালদৰে। তথাপিও ভাল লাগিল। আৰু ইয়াতে আমি এতিয়া আহি পালোঁ। আৰু ইয়াতে 50 ৰুপিজ এটা লৈছে, মানে গাড়ী পাৰ্কিঙৰ কাৰণে নেকি। তো ইয়াতে আহিলোঁ। আৰু সেইখিনি টাইমত বহুত বৰষুণ দিছিলে, আৰু ৰাস্তাত মানে যেনেকুৱা বৰষুণ দিয়া নাছিলে, লাইটলুম পোৱাৰ পিছত বহুত জোৰকৈ বৰষুণ দিছে। তাৰপিছত গাড়ী পাৰ্ক কৰিলে, কিন্তু আমি মানে বাহিৰত ওলাব পৰা নাছিলোঁ, কাৰণ আমি ৰেইনকোট বা ছাতা একো অনা নাছিলোঁ। ছাতা এটা আনিছোঁ, কিন্তু এটাত নহ'ব ইমানখিনি মানুহ। তাৰপিছত অলপ টাইম বহি থাকিলোঁ, 5-10 মিনিটমান। পিছত মাইকী এজনীয়ে মানে ৰেইনকোট মানে বিক্ৰী কৰি আছে, বিক্ৰীও কৰে সেইবোৰ 250কৈ, আৰু এনেই ৰেণ্টত দিয়ে। ৰেণ্টত দিলে 100কৈ লয়। তো আমি মানে ৰেণ্টত ল'লোঁ, 6টা লৈ ল'লোঁ, আৰু এজন ছাতাৰ তলত গৈছে, 7জন মানুহ যিহেতু আমি। তাৰপিছত এতিয়া আমি গৈ আছোঁ। বহুত প্ৰব্লেম এইখিনি। চাওক আমি ৰেইনকোট পিন্ধি ল'লোঁ গোটেইখিনি। এতিয়া আমি লাইটলুমত গৈ আছোঁ। আৰু ইয়াতে চাইডেদি কিছুমান দোকান আছে, যেনেকুৱা মেগী চেগি পায়। তো এয়া আমি লাইটলুম আহি পালোঁ। ইয়াতে এতিয়া টিকেট ল'ব লাগিব, আৰু পাৰ পাৰ্চন 20 ৰুপিজ কৰি। আৰু আমি টিকেট চিকেট লৈ কেনে মানে ইয়াতে ভিতৰত সোমালোঁ। আৰু ফাৰ্ষ্টতে আহি আমি একো দেখাই নাই, কাৰণ চব বগা বগা হৈ আছে। আৰু ইয়াতে মেজিক টাইপ অলপ মানে 1 ছেকেণ্ডতে মানে একদম মানে কুঁৱলী আহি যায়, আৰু 1 ছেকেণ্ডতে মানে গোটেইখিনি চাফা হৈ যায়। এনেকুৱা টাইপ, মানে এনেকুৱা লুকা ভাকু খেলি থকাৰ নিচিনা হয়। লাইটলুমত আহিলে বৰষুণ চৰষুণ নিদিলে তেতিয়া পৰিৱেশটো বহুত ভাল লাগে, ধুনীয়া হৈ থাকে। মই মানে বেলেগৰ ভিডিঅ'টো চাইছোঁ, বা ফটো ভিডিঅ' চাইছোঁ মই বেলেগৰ, বহুত ধুনীয়া পৰিৱেশ, মানে ভিউটো বহুত ভাল আহে। কিন্তু বৰষুণ দি আছে বৰ্তমান, বগা বগা হৈ আছে ডাৱৰৰ নিচিনা। তো ইমান ভাল লগা নাই, ভাল অহা নাই। তথাপিও আপোনালোকক দেখাই আছোঁ। আমি তাতে ভিউ পইণ্টত যাই লওঁ। তো আমি ভিউ পইণ্ট আহি পালোঁ। আৰু ইয়াতে বৰষুণ নিদিলে বহুত ভাল লাগিল হয়। বৰষুণ দিয়াৰ কাৰণে অলপমান মানে দিগদাৰ হৈছে, ফটো চটো ভালকৈ তুলিব পৰা নাই। তথাপিও ৰেইনকোটটো খুলি কেনে তুলিছোঁ ফটো চটো, ভালে হৈছে। বাকী ভাল লাগিছে গোটেইখিনি। তো এইখিনিয়ে দেখালোঁ, আৰু আপোনালোকক ভালকৈ ভিডিঅ' কৰিব পৰা নাই। আৰু য'ত এনজয় বেছি হয় তাতে ভিডিঅ' কম হয়, মানে ইমান লোৱা নহয় ক্লিপ। তো যিখিনি ভিডিঅ' কৰিছিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ইয়াতে কি হৈছে জানে, আমি ওলাই অহাৰ টাইমত মানে ৰাস্তা হেৰাই যোৱাৰ নিচিনা হৈছে। মানে কুঁৱলী এনেকুৱা কুঁৱলী পৰিছে, মানে বগা হৈ গৈছে। তাৰপিছত মানে কোনফালেদি আমি সোমাইছিলোঁ একো মানে দেখা পোৱা নাছিলোঁ। তাৰপিছত আৰু কিবাকৈ ওলালোঁ। আৰু ইয়াতে অলপ পাৰ্ক টাইপৰ আছে, মানে তাতে বহি কেনে ফটো তুলিব পাৰে। আৰু মই ইয়াতে সৰু বাচ্ছাৰ নিচিনা জোলনা জ্বলি আছোঁ। তো বহুত ভাল লাগি আছিল, বৰষুণ দি আছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু নেক্সট টাইম ক'ত গ'লোঁ আমি সেইটোও দেখা পাব মোৰ ভিডিঅ'টো চাই।